हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल बिग थिंग मैं जो तुम्हारे कारण विज्ञान विषय केबाटा प्रश्न लै आइसो तो जदि नेকি तुम्हारे क्या कम्पिटिटिव एग्जाम कारण तैयारी हो आसा तेतियाहले आजिर भिडिओ तुम्हारे कारण खूबी प्रयोजनीय है कारण एनेका धৰণৰ प्रश्नবোৰ আমাৰ পৰীক্ষাত সুধি থাকে তো সেইবোৰ পৰীক্ষাৰ কুৱেশ্যনবোৰ আমি তোমালোকৰ লগত এতিয়া আলোচনা কৰিম তো বলক আৰম্ভ কৰো তো এতিয়া তোমালোকে দেখিবলৈ পাইছা ইয়াত এক নম্বৰত লিখা আছে যে দ্য নিউট্ৰিয়েন্টস হুইচ মেইনলি গিভ এনাৰ্জি টু আৱাৰ বডি তো আমাৰ শৰীৰত যে শক্তি দিয়ে সেই শক্তিদায়ক নিউট্ৰিয়েন্টছটো কি আছিল আমাৰ মেইন নিউট্ৰিয়েন্টছ আছিল পাঁচটা ইয়াত দিয়া আছে চাৰিটা দিয়া আছে ফ্যাটস দিয়া আছে কাৰ্বোহাইড্ৰেট দিয়া আছে ভিটামিন মিনাৰেলছ দিয়া আছে আৰু প্ৰটিন আছে ঠিক আছে পাঁচটা মেইন যিকিটা আমাৰ নিউট্ৰিয়েন্টছ আছিল তাৰে ভিতৰত কোনটো নিউট্ৰিয়েন্টছে আমাৰ মেইনলি এনাৰ্জি দিয়ে তো তাৰে ভিতৰত আমাৰ শুদ্ধ এনসাৰটো হ'ব কাৰ্বোহাইড্ৰেট ঠিক আছে কাৰ্বোহাইড্ৰেটে আমাৰ শৰীৰক মেইনলি এনাৰ্জি দিয়ে আমি যে ভাত খাওঁ সেই ভাতত কাৰ্বোহাইড্ৰেট প্ৰচুৰ পৰিমাণে থাকে ঠিক আছে তাৰ পিছত দুই নম্বৰটো চোৱা ইয়াত তোমালোকে দুই নম্বৰত কি লিখা আছে দ্য নিউট্ৰিয়েন্টছ দ্যাট আৰ নিডেড ফৰ দ্য গ্ৰোথ এণ্ড মেইনটেনেন্স অফ আৱাৰ বডি তো আমাৰ এটা নিউট্ৰিয়েন্টছ আছে যিটো নিউট্ৰিয়েন্টছে নেকি আমাৰ শৰীৰৰ গ্ৰোথ আৰু মেইনটেনেন্সৰ কাৰণে খুবই प्रयोजन है हे विटामिन टू सॉरी हे निउट्रिएंट्स टू की तो आमार शरीर जी निउट्रिएंट्स आछे हे निउट्रिएंट्स आमार ग्रोथ और मेइनटेनेंसर कारण प्रयोजन है हे निउट्रिएंट्स टू नाम की तो इयात कार्बोहाइड्रेट दिया आछे प्रोटीन दिया आछे विटामिन दिया आछे मिनारेल्स दिया आछे तारे भितरत आमार शुद्ध एन्सार टू हबो प्रोटीन आमार शरीर बृद्धि और मेइनटेनेंसर कारण आमार प्रोटीनर प्रयोजन तो तुम्हारे निश्चय देखिबले पाइছে बडी बिल्डार सकले प्रोटीन लै थाके कारण इहतर शरीर बृद्धि और मेइनटेनेंसर खूबी प्रयोजन है नहले इहते बक्सिंग करिब नोवारिब तो तार पिছত 3 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত 3 নম্বৰ প্ৰশ্নত কি দিয়া আছে এ ভিটামিন ৰিকুয়াৰ ফৰ মেইনটেইনিং গুড আইলাইট তো আমাৰ শৰীৰৰ আমাৰ চকুৰ যেটো গুড আইলাইট আমাৰ চকুৰ যেটো দৃষ্টি ঠিক ৰাখিবৰ কাৰণে আমাৰ তলত দিয়া ভিটামিনৰ ভিতৰত কোনটো ভিটামিনৰ খুবই প্ৰয়োজন হয় তো তাৰ ভিতৰত ইয়াত চোৱা তোমালোকে ভিটামিন এ আছে বি আছে সি আছে আৰু ডি আছে तो ভিটামিন এ বি সি ডিৰ ভিতৰত কোনটো হ'ব আমাৰ শুদ্ধ এনসাৰ হ'ব ভিটামিন এৰ কাৰণে আমাৰ চকু দৃষ্টি ভালে থাকে আৰু কুকুৰি কণা বেমাৰটো যেতিয়া সুধিব তেতিয়াও তোমালোকে লিখিবা যে ভিটামিন এৰ কাৰণে কুকুৰি কণা বেমাৰে দেখা দিয়ে ঠিক আছে আৰু সেই বেমাৰৰ পৰা হাত সাৰি থাকিবৰ কাৰণে আমাৰ ভিটামিন এ ল'ব লাগে ঠিক আছে তো তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা হুইচ অফ দ্য ফলোইং কিপিং আৱাৰ বনছ হেলদি তো তলত চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত কোনটো উপাদানে আমাৰ বনছ মানে আমাৰ হাড়ৰ মজবুতি ৰাখে তো আমাৰ হাড়বোৰ মজবুত কৰি ৰাখে ইয়াত আয়ৰন দিয়া আছে আয়োডিন দিয়া আছে জিংক আছে আৰু ক্যালসিয়াম আছে তো তোমালোকে নিশ্চয় জানা তোমালোকৰ যেতিয়া শৰীৰৰ গাঁঠিবোৰ বিষ কৰে তেতিয়া মেডিচিনত তাত যোৱা তেতিয়া তোমালোকক কি দিয়ে ক্যালসিয়াম দিয়ে ন তো ক্যালসিয়ামে আমাৰ শৰীৰৰ বনছবোৰ কি কৰে মজবুত কৰি ৰাখে হেলদি কৰি ৰাখে ঠিক আছে তো ইয়াত চাৰিটা আৰু মই বহুত প্ৰশ্ন দিম তোমালোকৰ লগত আলোচনা কৰিম তাৰ ভিতৰত চাবা দুটা এটা নহলে দুটা তো পৰীক্ষাত আহিব যিকোনো পৰীক্ষাত আহিব তো যিবোৰ পৰীক্ষাত থাকি বিজ্ঞান বিষয়ৰ প্ৰশ্ন আহে তো সেইবোৰত আহিবই 100% আহিব তো তোমালোকে এইবোৰ নোটছ কৰি ৰাখিবা আৰু যদি মনত নাথাকে তেতিয়া মাজে সময়ে তোমালোকে ৰিভিজন কৰি থাকিবা তেতিয়া হলে হে তোমালোকৰ মনত থাকিব কাৰণ মাজে মাজে হয়তো তোমালোকৰ খেলিমেলি লাগিব পাৰে সেই কাৰণে আমি ৰিভিজন দিয়াটো খুবই প্ৰয়োজন হয় তো এতিয়া আমি 5 নম্বৰ চাম তো ইয়াত তোমালোকে চোৱা নেম দা ভিটামিন হুইচ হেল্প ইন দা ক্লটিং অফ ব্লাড তো আমাৰ তেজৰ যে গুট মাৰে সেই তেজৰ গুট মাৰা আমাৰ ভিটামিনটো কি আছিল তো ইয়াত তোমালোকে চোৱা ভিটামিন এ লিখা আছে বি লিখা আছে ভিটামিন এ নাই অৱশ্যে অপচনত ভিটামিন বি সি ডি আৰু ভিটামিন কে তাৰে ভিতৰত কোনটো ভিটামিনে আমাৰ তেজৰ গুট মাৰাত সহায় কৰে আমাৰ তেজৰ গুট মাৰাত সহায় কৰে আমাৰ ভিটামিন কে আমাৰ তেজৰ গুট মাৰাত সহায় কৰে যদি নেকি কাৰোবাৰ যদি ভিটামিন কেৰ যদি অভাৱ হয় তেতিয়াহলে কৰবাত কাটিলে তেজ বন্ধ নহয় উলাই থাকিব তাৰ পিছত আমাৰ ইনজেকশন ল'ব লাগে ঠিক আছে তাৰ পিছতে আমাৰ তেজৰ গুট মাৰাটো বন্ধ হয় আৰু ভিটামিন কে অতি সহজতে তোমালোকে পাব পাৰা তো ভিটামিন কে পাবৰ কাৰণে তোমালোকে চাউলৰ যেটো চাউল ধোৱা পানীটো আমি যেতিয়া খাও তেতিয়া আমাৰ ভিটামিন কে টো পোৱা যায় কাৰণ আমি যদি বেছিকে যদি চাউল ধুই যদি পানীটো পেলাই দিও তেতিয়া হলে আমাৰ ভিটামিন কে টো গুচি যায় সেই কাৰণে আমি কি কৰিব লাগে ভিটামিন কে পাবৰ কাৰণে আমি চাউলৰ প্ৰথমে এবাৰ জেনতেনকে ধুই পানীটো পেলাই দি তাৰ পিছত ধোৱা পানীখিনি যদি তোমালোকে খোৱা তেতিয়া হলে অতি সহজতে ভিটামিন কে পাই যাবা আৰু তোমালোকে চাবা হেতু চাউল তোমালোকে ঘৰত বনোৱা চাউল হ'ব লাগিব নহলে বজাৰৰ পৰা যেটো পোৱা হেতুত মেডিসিন লগোৱা থাকে তো সেই কাৰণে হেতু ভালকে দুব লাগে নহলে আমাৰ শৰীৰৰ কাৰণে বেয়া হয় ঠিক আছে সেই কাৰণে সাৱধান থাকিবা তো তাৰ পিছত চোৱা 6 নম্বৰ চোৱা which of the following is required for the prevention of anemia তো তলত দিয়া বিৰৰ ভিতৰত কোনটোৱে আমাৰ এনিমিয়াৰ পৰা আমাক ৰক্ষা কৰে ঠিক আছে এনিমিয়া প্ৰতিকাৰক বুলি ক'ব পাৰি আমি এনিমিয়াৰ প্ৰতিকাৰক ইয়াত চোৱা
এনিমিয়া মানে ৰক্তহীনতা তলৰ কোনটোৱে ৰক্তহীনতাত বাধা দিয়ে তো ইয়াত চোৱা আইৰণ আছে আমাৰ আয়োডিন আছে জিংক আছে ক্যালসিয়াম আছে তো আমাৰ ৰক্তহীনতাৰ কাৰণে আমি কি খাব লাগে আমাৰ ৰক্তহীনতা দূৰ কৰিবৰ কাৰণে আমি আইৰণৰ টেবলেট খাব লাগে তো সেই কাৰণে ডক্টৰৰ ওচৰত গ'লে আমাক আইৰণৰ টেবলেট খাব দিয়ে এ নম্বৰ হ'ব আমাৰ শুদ্ধ এনসাৰ তো আমি এতিয়া খালি ঠাইটো চাম ইয়াত তো ইয়াত খালি ঠাই দিয়া আছে যে ডেজ ইজ কজ বাই ডিফিচিয়েন্সি অফ ভিটামিন ডি তো ভিটামিন ডিৰ অভাৱত কোনটো ডিফিচিয়েন্সি হয় ইয়াত স্কাৰ্বি দিয়া আছে ৰিকেট দিয়া আছে বেৰিবেৰি দিয়া আছে আৰু এনিমিয়া দিয়া আছে তো আমি জানো যে আমাৰ ভিটামিন ডিৰ অভাৱত আমাৰ কি হয় আমাৰ ৰিকেট হয় ভিটামিন ডিৰ অভাৱত আমাৰ ৰিকেট বেমাৰ হয় তোমালোকে মনত ৰাখিবা আৰু নোটছ কৰি ৰাখিবা তো তাৰ পিছত চোৱা ডি নম্বৰত কি আছে 8 নম্বৰত কি আছে ইয়াৰ ডিফিচিয়েন্সি অফ ডেজ কজেছ এ ডিজিজ নন এজ বেৰিবেৰি তো বেৰিবেৰিৰ কাৰণে আমাৰ কোনটো ভিটামিনৰ অভাৱত বেৰিবেৰি ডিজিজটো হয় তো ইয়াত চোৱা ভিটামিন এ দিয়া আছে বি দিয়া আছে সি দিয়া আছে আৰু ডি দিয়া আছে তো আমি জানো যে আমাৰ ভিটামিন বিৰ অভাৱত আমাৰ কি হয় বেৰিবেৰি হয় তো সেইকাৰণে আমি বি নম্বৰত আমি টিক চিনটো দিম কাৰণ বি নম্বৰ অপশ্যনটো শুদ্ধ ইয়াত ভিটামিন বি বুলি লিখা আছে ইয়াত তোমালোকে লিখি দিবা ভিটামিন বি বুলি লিখি দিবা আৰু এইটো ইয়াত ৰিকেট বুলি লিখি দিবা তো ফ্ৰেন্ডছ নেক্সট প্ৰশ্ন চোৱা তো ডিফিচিয়েন্সি অফ ভিটামিন সি কজেছ এ ডিজিজ নন এজ তো ভিটামিন সিৰ কাৰণে তলত দিয়াৰ ভিতৰৰ পৰা কোনটো বেমাৰ হয় কোনটো ডিজিজ হয় ৰিকেট হয় নে বেৰিবেৰি হয় নে স্কাৰ্বি হয় নে এনিমিয়া হয় তো ভিটামিন সিৰ অভাৱত আমাৰ কোনটো হয় ভিটামিন সিৰ অভাৱত আমাৰ হয় স্কাৰ্বি তো সি নম্বৰ আমাৰ শুদ্ধ এনসাৰ তো তাৰ পিছত চোৱা 10 নম্বৰ কি আছে নাইট ব্লাইণ্ডনেছ ইজ কজ ডিউ টু দ্য ডিফিচিয়েন্সি অফ ডেজ ইন আৱাৰ ফুড তো আমাৰ খাদ্যৰ কোনটোৰ অভাৱত আমাৰ ডিফিচিয়েন্সি অফ নাইট ব্লাইণ্ডনেছ হয় অৰ্থাৎ আমাৰ ৰাতি যে আমি চকুৰে নেদেখো তো কুকুৰিকণা বেমাৰটো আমাৰ কোনটো ভিটামিনৰ অভাৱত হয় তো ভিটামিন এৰ কাৰণে হয় নে বিৰ কাৰণে হয় নে সিৰ কাৰণে হয় নে ডিৰ কাৰণে হয় তো নাইট ব্লাইণ্ডনেছ হয় আমাৰ ভিটামিন এৰ কাৰণে ভিটামিন এৰ অভাৱ যদি হয় তেতিয়াহ'লে আমি আমাৰ চকুৰ দৃষ্টি লাহে লাহে হেৰাই থাকিব তো সেই কাৰণে আমি ভিটামিন এ ল'ব লাগে যাতে আমি ৰাতি যাতে সন্ধিয়া সময়ত যাতে আমি ভালদৰে যাতে আমি চকুৰে দেখা পাওঁ তো ঠিক আছে তো অৱশ্যে লাইটটো লাগিবই পোহৰ নহয়কে আমি দেখিব নোৱাৰিম তো তথাপিও সূৰ্যৰ পোহৰত যিমানখিনি স্পষ্ট দেখে কিন্তু যিহঁতৰ নাইট ব্লাইণ্ডনেছ আছে সিহঁতে আমাৰ বাল্বৰ পোহৰতো সিমান স্পষ্টকৈ নেদেখে ঠিক আছে তো তাৰপিছত চোৱা 11 নম্বৰটো চোৱা আউট অফ কাৰ্বহাইড্ৰেট হুইচ নিউট্ৰিয়েন্টছ গিভ এনাৰ্জি ইন আৱাৰ বডি তো কাৰ্বহাইড্ৰেটৰ বাহিৰেও আমাৰ শৰীৰত যে শক্তি দিয়ে সেই শক্তি দিয়া নিউট্ৰিয়েন্টছটো কি তো শক্তি দিয়া পৰিপোষকটো কি ইয়াত প্ৰটিন আছে ফেটছ আছে ভিটামিন আছে মিনাৰেলছ আছে তো তাৰ বাহিৰেও আমাৰ কাৰ্বহাইড্ৰেটৰ বাহিৰেও আন এটা খাদ্যৰ উপাদান আছে যিটোৱে নেকি আমাৰ শৰীৰত এনাৰ্জি দিয়ে সেইটো হৈছে ফেটছ এতিয়া সমান যদি কাৰ্বহাইড্ৰেট আৰু ফেটছ যদি থাকে তাৰে ভিতৰত বেছি শক্তি থাকিব আমাৰ ফেটছৰ বেছি শক্তি থাকিব এতিয়া ধৰা 5 কেলৰি আমাৰ কাৰ্বহাইড্ৰেট আছে আৰু 5 কেলৰি আমাৰ আছে ফেটছ তাৰে ভিতৰত শক্তি বেছি থাকিব আমাৰ ফেটছৰ ঠিক আছে তাৰ পিছত তোমালোকে চোৱা ইয়াত 12 নম্বৰ প্ৰশ্ন তো হুইচ অফ দ্য ফলোইং কম্পোনেন্টছ ৰেসপন্সিবল ফৰ গয়টাৰ তো গৰল ৰোগৰ কাৰণে তলত দিয়া ভিতৰৰ পৰা কোনটো কম্পোনেন্টছ ৰেসপন্সিবল হয় তো ইয়াত চোৱা তোমালোকে আয়োডিন দিয়া আছে ইয়াত আইৰণ দিয়া আছে জিংক আছে আৰু ক্যালসিয়াম দিয়া আছে তো গৰল ৰূপ কোনটোৰ অভাৱৰ কাৰণে হয় আয়োডিনৰ অভাৱত হয় ঠিক আছে সেই কাৰণে আমাৰ খোৱাৰ নিমখত আয়োডিন থাকিব লাগে তো গভৰ্ণমেণ্টে মাজে সময়ে স্কুলত গৈ চেক কৰে ঘৰৰ পৰা নিমখ লৈ যাব কয় আৰু তাত আয়োডিনৰ দ্ৰৱ দি তাৰপিছত চেক কৰে তোমালোকে খোৱা নিমখবোৰ কেনেকুৱা সঠিক হয় কি নহয় ঠিক আছে তো সেইবোৰ চেক কৰে আৰু আমি গৰল ৰোগৰ পৰা বাচি থাকিবৰ কাৰণে আয়োডিনযুক্ত নিমখটো খাব লাগে অৰ্থাৎ যিটো নিমখটো ভাল হেতু খাব লাগে যেনতেনকে পেকেট কৰা আমাৰ নিমখটো খাব নালাগে যিটো আমাৰ কম দামী পেকেটত আছে হালধীয়া ৰঙৰ পোৱা যায় তো হেতুত আমাৰ আয়োডিনৰ পৰিমাণ খুবেই কম থাকে সেই কাৰণে হেবোৰ নিমখ খালে আমাৰ বহুতো ধৰণৰ বেমাৰৰ সৃষ্টি হয় ঠিক আছে আৰু বিভিন্ন ধৰণৰ বীজাণু থাকে তাতো ঠিক আছে তো সেই কাৰণে আমি খেয়াল ৰাখিব লাগে আমি যে কোনটো খাব লাগে আমাৰ তো আমি আয়োডিনযুক্ত নিমখ খাব লাগিব তেতিয়াহ'লেহে আমি গৰল ৰোগৰ পৰা হাত সাৰি থাকিম ফ্ৰেণ্ডছ আজিৰ কাৰণে এইখিনি যদি নাকি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আগলৈ এনেকুৱা ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'টো লাইক কৰিবা তেতিয়াহ'লে মই অলপ উৎসাহিত হ'ম তো আজিৰ কাৰণে এইখিনি টাটা বাই বাই